নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আজি আপোনালোকক আপাৰ আইডি কেনেকৈ বনাব সেইটো বিষয়ে জনাম। ABCD আইডি আৰু আপাৰ আইডি দুইটা বেলেগ আইডি হয়। যিসকলৰ ABCD আইডি আছে তেওঁলোকে আপাৰ আইডি খুলিব লাগিব আৰু যিসকলৰ আপাৰ আইডি নাই তেওঁলোকে নতুনকৈ খুলিব লাগিব। তাৰ কাৰণে যিটো মই লিংক দেখুৱাইছো সেইটোত ক্লিক কৰিব। ইয়াত ABCD আইডি বুলি লিখা আছে, কিন্তু আচলতে ইয়াত আপাৰ আইডি খুলিবৰ কাৰণে সেইটো লিংক হয়। ইয়াত আপোনালোকে তলে স্ক্ৰল কৰি দেখিব, ইয়াত লিখা আছে আপাৰ অটোমেটিক পাৰ্মানেণ্ট একাডেমিক একাউণ্ট, অৰ্থাৎ প্ৰত্যেকজন ষ্টুডেণ্টৰ কাৰণে এইটো নাম্বাৰে আপোনালোকৰ নেচেচাৰী অৰ্থাৎ ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে অ'পেন কৰিবৰ কাৰণে যিটো লিংকত দেখুৱাইছে তেনেকৈ আহি যিটো দেখিব লগইন ডিজিলকাৰ, তাতে আপোনালোকে ক্লিক কৰিব। অৰ্থাৎ ডিজিলকাৰ জৰিয়তে আপোনালোকে আপাৰ আইডি খুলিব লাগিব। তাৰ কাৰণে যিটো আপোনালোকে লগইন ডিজিলকাৰ দেখিব তাতে ক্লিক কৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, নহ'লে আপোনালোকে চাৰ্চ কৰি ল'ব এনেকৈ। তাৰপিছত আপোনালোকে ইয়াত চাব, ইয়াত ডিজিলকাৰ যেতিয়া খোল খাব তেতিয়া আপোনালোকে দেখিব ওপৰলৈ লগইন ডেছ আৰু ৰেজিষ্টাৰ। আপোনালোকে তাত দুটা অপশ্যন দেখিব, লগইন আৰু ৰেজিষ্টাৰ। তাতে আপোনালোকে ক্লিক কৰিব লাগিব, যিটো লগইন আৰু ৰেজিষ্টাৰ বটন আছে। তাতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত এণ্টাৰ ইয়ৰ মোবাইল নম্বৰ, অৰ্থাৎ নতুনকৈ খুলিবলৈ হ'লেও মোবাইল নম্বৰ দিব লাগিব, আৰু যদি পুৰণা আছিল তেতিয়াহ'লেও আপোনালোকে মোবাইল নম্বৰ দিব লাগিব। মোবাইল নম্বৰটো দি আপোনালোকে কি কৰিব, কণ্টিনিউ কৰিব। কণ্টিনিউ কৰিলে আপোনালোকৰ যদি আপোনালোকে যদি একাউণ্ট খুলি ৰাখিছিলে ডিজিলকাৰ, তেতিয়াহ'লে আপোনালোকে এনেকৈ চিকিউৰিটি পিন দিব লাগিব। চিকিউৰিটি পিন 6টা থাকে, সেইটো যদি মনত নাথাকে তেতিয়াহ'লে আপোনালোকে ফৰগেট চিকিউৰিটি পিন মাৰিব লাগিব। যদি নতুনকৈ খোলে তেতিয়াহ'লে আপোনালোকক দুটামান তথ্য দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, আৰু আপোনালোকৰ যিটো আধাৰত মোবাইল নম্বৰ আছে সেইটো দি খুলিব, তেতিয়া আপোনালোকৰ খোল খাব। আধাৰত যিটো নম্বৰ আছিলে ৰিকভাৰীৰ কাৰণে যদি আপোনালোকে পাহৰি যায় পিনটো কি আছিলে, পাহৰি গ'লে ফৰগেট ৰিকভাৰী পিন মাৰিব। পিন মৰাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থ দিব। ডেট অফ বাৰ্থটো ভেৰিফাই কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP যাব। OTPটো আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত এটা নতুন পিন দিবলৈ আহিব। আপোনালোকে নিজৰ মনইচ্ছাৰে এটা পিন দি দিব। পিনটো দিয়াৰ পিছত ছাকচেছফুলি ক্ৰিয়েট হৈ যাব। তেতিয়া আপোনালোকৰ ক্ৰিয়েট হোৱাৰ পিছত কি হ'ব, হয়তো কিছুমানে কি হয়, এটা ইউজাৰ নেম দিবলৈ আহে। ইউজাৰ নেমটো আপোনালোকে নিজৰ নামটো দি 1 2 3 দি পেলাই ইউজাৰ নেম দি ল'ব। কিছুমান আকৌ নাহে, ডাইৰেক্ট অ'পেন হৈ যায়। 5 ছেকেণ্ড ৱেইট কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্ট পেজটোলৈ গুচি যাব। যেতিয়া OTP দিয়াৰ পিছত 5 ছেকেণ্ড ৰ'ব লাগে। 5 ছেকেণ্ড ৰখাৰ পিছত আপোনালোকৰ এনেকৈ পেজটোলৈ গুচি আহিব, হোম পেজলৈ গুচি আহিব। অহাৰ পিছত দেখিব একাডেমিক বেংক অফ ক্ৰেডিট আৰু এইফালে আধাৰ কাৰ্ড দুটা আছে। আপোনালোকে যিটো আপাৰ আইডি দেখিছে, সেই আপাৰ আইডিটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ ডকুমেণ্ট আহিব, এনেকৈ অ'পেন বুলি ক্লিক কৰিব। অ'পেন ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ আপাৰ আইডিটো ওলাই পৰিব। এইটো হৈছে আপোনালোকৰ আপাৰ আইডি। ইয়াত আপোনালোকে দেখিব আপাৰ আইডি থাকিব, আপোনাৰ ডেট অফ বাৰ্থ, নেম, জেণ্ডাৰ। গতিকে এইটো আপাৰ আইডি, আৰু ABC আইডিটো সম্পূৰ্ণ বেলেগ। গতিকে আপাৰ আইডিটো এনেকুৱা ধৰণৰ। গতিকে আপোনালোকে আপাৰ আইডি আপোনালোকে ডিজিলকাৰ আছে, ডিজিলকাৰ যোগেদি খুলিব লাগিব। কিন্তু ডিজিলকাৰ এপছ ডাউনলোড কৰিলে নহ'ব, এপছত আপোনালোকে নাপাব। মই যিটো লিংক দেখুৱাইছোঁ তাৰ যোগেদি আপোনালোকে কৰিব লাগিব। তাৰপিছতহে আপোনালোকে আপাৰ আইডি খুলিব পাৰিব, নহ'লে আপোনালোকে খুলিব নোৱাৰে। এনেদৰে আপোনালোকে খুলিব লাগিব।